सबसे प्यारी तेरी सूरत प्यार है बस तेरा प्यार ही माँ तुझे सलाम এই জোন থাকে থাকক চাইলো বিপাছত মই তোকে বনাম ৰাণী তই ইমান দূৰৰ পৰা অডিশ্যন দিব আহিছ নাজানো নেকি ইণ্ডিয়ান আইডল অডিশ্যন হয় তহঁতে ভালকে হিন্দীয়ে ক'ব নাজানো কেনেকৈ গান গাবি শিৱা ওম নমঃ শিৱায় শাহৰুখ খানে মোৰ ভয়েসত অন স্ক্ৰীন তানে সাৰেগামা পানিছৰ প্লেটফৰ্মত লিপসিং কৰিছে কাটৰিনা কেফে নিজৰ পাৰ্সোনাল সাবি ৰিং এটা মোক গিফট দিলে হেতু দিয়াৰ কাৰণে আমাৰ বাকি তিনি গৰাকী লৰাৰ হিংখাত তত নাই এটা টেকত গাব নোৱাৰে হিমানখিনি মানে কেপাসিটিয়ে নাই 100 কেজি মেকআপে ল'ব আৰু ডাঙৰ ডাঙৰ শ্ব' কৰি ফুৰিছে কিন্তু যেতিয়া ষ্টুডিঅ'ত গান গাব দিব লাইটটো অফ কৰি লয় কাৰণ নিজৰ মুখখন আইনাত কেনেকৈ চাব আজিকালি গান হিট নহয় দে হিট কৰোৱাই পইচা ঢালে ৰিলৰবিলাকে নিজে মেছেজ কৰে দাদা আপোনাৰ গানটো প্ৰমোট কৰিব লাগিব নেকি ইমান পইচা দিম আমাক ইমান পইচা দিব মানে 50 টকাৰ পৰা লাখ টকালৈকে তেওঁলোকৰ ৰেট মই ইনফ্লুৱেঞ্চাৰ বুলি নকওঁ তেওঁলোকৰ ইনফ্লুৱেঞ্চাৰ ভাইৰাছ বুলি কওঁ অলিয়ে গলিয়ে ছিংগাৰ গান গাব পাৰে নোৱাৰে মেটাৰ নকৰে কাপোৰযোৰ পিন্ধিলে হ'ল কাণখন ফুটা কৰি কাণফুলি এটা পিন্ধিলে হ'ল ডিঙিত মোটা চেইন পিন্ধিলে হ'ল প্ৰহেলিকা তুমি হৃদয়ৰে ৰাগিনী দুচকুৰে তৰা নমস্কাৰ নমস্তে উইথ নীলোফা চাই থকাৰ বাবে ধন্যবাদ আজি 15 আগষ্ট আৰু আজিৰ এই বিশেষ দিনটোতে প্ৰত্যেককে শুভকামনা জনাইছোঁ আজি নমস্তে উইথ নীলোফাৰ আলহী হৈছে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি পোৱা বিশেষ ব্যক্তি আৰু লগতে তেওঁ সুৰকাৰ গীতিকাৰ পৰিচালক এংকৰ কি কম তেখেতৰ বিষয়ে আৰু তেখেতে কেৱল এটা অসমীয়া ভাষাতে নহয় নেপালী বাংলা তামিল বিভিন্ন ধৰণৰ ভাষাত তেখেতে নিজৰ কণ্ঠত আমালৈ গীত উপহাৰ দিছে তেখেত হৈছে আমাৰ সকলোৰে মৰমৰ পদ্মনাম বৰদলৈ স্বাগতম দাদা ধন্যবাদ নীলোফা ইমান সুন্দৰকৈ কথাখিনি আৰম্ভণতে কৈছা কিন্তু তাৰ আগতে আমি সমূহ অসমবাসী আৰু ভাৰতবাসী সকলোকে আজি তোমাৰ এই সুন্দৰ অনুষ্ঠানৰ ফালৰ পৰা ইণ্ডিপেণ্ডেন্স ডে স্বাধীনতা দিৱসৰ উল্লেখ জনাইছোঁ সকলোকে আমাৰ ফালৰ পৰা আৰু কি খবৰ প্ৰথমে খুবেই ব্যস্ততাপূৰ্ণ মানে পৰিৱেশ চলি আছে কাৰণ অকল যে আমি যেহেতু তুমি আৰম্ভণতে ক'লা যে বিভিন্ন ভাষাত মই গীত মাত কৰোঁ গতিকে মোৰ অডিয়েঞ্চ অকল অসমীয়া অডিয়েঞ্চে নহয় ভাৰতবৰ্ষৰ বিভিন্ন ভাষাৰ অডিয়েঞ্চখিনিয়ে আছে গতিকে আজি ইণ্ডিপেণ্ডেন্স ডে আজি মোৰ গোটেই মোৰ মৰমত যিখিনি ষ্টুডেণ্টছ আছে মোৰ মিউজিক একাডেমীৰ সেই চিলেক্টেড কেইগৰাকীমান ষ্টুডেণ্টৰ আজি এটা নতুন গান লঞ্চ হৈ আছে গতিকে মই এইবাৰ স্বাধীনতা দিৱসক তেওঁলোকক এটা উপহাৰ দিছোঁ তেওঁলোকে গতিকে ছাৰ আপুনি নিজৰ ইমান গান কৰিছে তেওঁলোকৰ কাৰণে মই গান কৰি দিছোঁ কিন্তু কৈছে ছাৰ আপোনাৰ লগত কেতিয়াও গোৱাৰ সেই সুযোগকণ পোৱা নাছিলোঁ গতিকে আজি 15 আগষ্টৰ দিনাখনে এই বছৰ মই সেইটো তেওঁলোকৰ যি সপোন এটা আছিল সেইটো অলপ হ'লেও মই পূৰা কৰিবলৈ চেষ্টা কৰিছোঁ ক্ষুদ্ৰ প্ৰয়াস কাৰণ গুৰু হিচাপে বহুত দায়িত্ব আহি পৰে আৰু সেই গুৰু দায়িত্বটো আজি সামান্যভাৱে চেষ্টা কৰিছোঁ গতিকে অসমবাসী ৰাইজে আজি পদ্মনাভ বৰদলৈ মোৰ চেনেলৰ ফালৰ পৰা এটি নতুন গীত 15 আগষ্টৰ পেট্ৰিয়টিক সং এটা উপহাৰ পাব আৰু স্পেচিয়েলিটি এইটো যে মই অকলে গোৱা নাই মোৰ লগত কেইগৰাকীমান বচা মোৰ খুব মৰমৰ ষ্টুডেণ্টছ যিসকল এতিয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো উজলিবলৈ মানে সাজু হৈছে গতিকে তেওঁলোকক যাতে আশীৰ্বাদ দিয়ে আৰু সকলোকে আকৌ পুনৰ স্বাধীনতা দিৱসৰ উল্লেখ জনাইছোঁ আৰু প্ৰথমে ইণ্ডিয়ান আইডলৰ প্ৰথম গৰাকী অসমীয়া আমাৰ অসমৰ ফালৰ প্ৰথম গৰাকী অসমীয়া অলপ আগলৈ গুচি গৈছোঁ মই নিশ্চয় ইমান কেনেকৈ মানে সেই কেনেকৈ আহিলে কথাটো মূৰত ইণ্ডিয়ান আইডললৈ যাম কোনে আগুৱাই দিছিলে মোৰ লাইফৰ অৰিহণা বুলি ক'লে একচুৱেলি মোৰ মায়ে হ'ব মাৰ ভগৱানক আমি দেখা নাই কিন্তু ভগৱানৰ ৰূপ হৈছে মা আৰু মায়ে যিখিনি শিষ্টাচাৰ আমাৰ তিনিজন ভাতৃক দিছে সেই তেনেকুৱা শিষ্টাচাৰ বা তেনেকুৱা লৈ ডাঙৰ হৈছোঁ আৰু ইণ্ডিয়ান আইডল যে হ'ম সেই বুলি মই কেতিয়াও গান শিকা নাছিলোঁ ক্লাছ 2ৰ পৰা মই আৰু মোৰ যমজ ভাতৃ অৰুণাভ আৰু পদ্মনাভ আৰু সৰু ভাতৃ নয়নাভ গতিকে মায়ে আমাৰ তিনিটাকে খুব মৰম কৰি ডাঙৰ কৰিছে আৰু সৰু থাকোঁতে এনেই তেনেকৈ গীত মাত কৰি থাকোঁতে মায়ে দেখিলে যে মোৰ ভিতৰত কিবা এটা মানে গায়ক হোৱাৰ কিবা এটা দিশ এটা দেখিলে গতিকে সেইখিনি সময়ত
মই আৰু মোৰ যমজ ভাতৃয়ে আমি চিৰ চেনেই মোৰ ভাষাজননী গীতটি মানে অসম সাহিত্য সভাৰ যিটো এন্থাম সেইটো জীৱনৰ প্ৰথম গীত নৱগ্ৰহৰ বিহুৰ ফাংচনত গাইছিলোঁ মনত আছে কাৰণ আমি উজান বজাৰৰ গুৱাহাটীৰ গেহেৰা লোকেল উজান বজাৰৰ গেহেৰা লোকেল গতিকে মায়ে তেনেকৈ লৈ যাওঁতে তেতিয়া শ্ৰদ্ধাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সুদক্ষ ভগ্নী সুদক্ষিণা শৰ্মা মই আইতা বুলি মাতোঁ তাৰপিছতে মাহঁতক হেৰি অসম সাহিত্য সভাৰ গীতটি শিকাই আছিলে এন্থাম চিৰ চেনেই মোৰ ভাষাজননী শিকাওঁতে বোলে মই আৰু অৰুণাভে খুব শুনিছিলোঁ তেতিয়া আইতাই মাতি নি ক'লে এখেত কাৰ ল'ৰা ইহঁত দুটা কাৰ ল'ৰা এনে সুধিলে মায়ে ক'লে যে নমস্কাৰ মায়ে নিজৰ পৰিচয় দিলে যে তেখেত কামৰূপ একাডেমী শিক্ষয়িত্ৰী আৰু অসম সাহিত্য সভাৰ মেম্বাৰ গতিকে আইতাই ধুনীয়াকৈ শিকাই আছে তেনেকৈ শিকাই থাকোঁতে তেতিয়া আমি গাই থাকোঁতে গুণগুণাই থাকোঁতে তেতিয়া তেখেতে আশীৰ্বাদ দিলে তেওঁ ক'লে যে ইহঁত দুজন খুব ভাল গাই ইমান কম বয়সত ক্লাছ 2 নে 3 পাইছোঁ গতিকে আমি যাতে পিছলৈকে যাতে ভাল প্ৰশিক্ষণ লওঁ সংগীতৰ তো সেইটো আশীৰ্বাদ এটা দিলে মেবি সেইটো এটা ডাঙৰ আশীৰ্বাদ আৰু সেইটোৰ কাৰণে আজি যি 1% হ'লেও যিখিনি পাৰিছোঁ যিখিনি ৰাইজৰ আগত অকণমান হ'লেও চেষ্টা কৰিছোঁ তেনেকৈ ডেটছ হাউ মাই মিউজিক জাৰ্ণি ষ্টাৰ্টেড তাৰপিছত মই মোৰ ক্লাছিকেলৰ গুৰু জিতেন বসুমতাৰী ছাৰৰ ওচৰত প্ৰায় 6-7 বছৰ শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ ল'লোঁ আৰু ক্ৰমান্বয়ে মায়ে মোক মা মোৰ আচলতে আনঅফিচিয়েল গুৰু হয় আনুষ্ঠানিক গুৰু জিতেন ছাৰ তেখেতে মোক ক্লাছিকেল শিকালে আৰু মায়ে মোক জ্যোতি সংগীতৰ পৰা বিষ্ণুৰাভা গীতৰ পৰা ভূপেন্দ্ৰ সংগীতৰ পৰা পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত ৰুদ্ৰ বৰুৱাৰ গীত বনকোঁৱৰ আনন্দীৰাম দাসৰ গীত লোকগীত বৰগীত সকলোখিনিত তেওঁ প্ৰশিক্ষণ নিজেও দিছিলে লগতে মোক কৰ্মশালাত লৈ গৈছিলে প্ৰথম শিক্ষক মায়ে মা গতিকে সেই তেনেকৈ মোৰ সংগীতৰ যাত্ৰাটো আৰম্ভ হৈছিল যদিও সৰুৰ পৰা আকৌ ঘৰখনে বিচাৰিছিল যে ডক্টৰ হোৱাটো আৰু মই নিজকে সৰুৰ পৰা ভাবোঁ যে ডক্টৰ পদ্মনাভ বৰদলৈ তেনেকৈ নিজকে ভাবিয়ে লৈছিলোঁ গতিকে মই কেতিয়াও প্ৰফেচনেল যে ছিংগাৰ বা কণ্ঠশিল্পী বা গায়ক যে হ'ম কেতিয়াও ভবা নাছিলোঁ আৰু ক্লাছ 12ৰ পিছত মই যিহেতু কটনত পঢ়ি আছিলোঁ 12ৰ পিছত মই মেডিকেল ফেইল কৰিলোঁ জেনেৰেল কেটেগৰী আছিলোঁ পঢ়া শুনাত ভাল আছিলোঁ কিন্তু জেনেৰেল কোনো অলপ মাৰ্কছৰ কাৰণে নাপালোঁ মেডিকেল সেই সপোনটো যে প্ৰথম জীৱনত এটা সপোন ভাঙা বুলি যে কয় সেইটো ভাঙিছিলে সেইখিনি সময়ত মই মাক মানে এনেই ধেমালিতে ক'লোঁ যে মা এনেই থকাতকৈ মায়ে কৈছে কি কৰিবা মই কৈছোঁ ইণ্ডিয়ান আইডল অডিশ্যন চলি আছে তেতিয়া খুব ক্ৰেজ আৰু অসমৰ পৰা কোনো তেতিয়ালৈকে চিলেক্ট হোৱা নাই বহুতে মানে সৰুৰ পৰাতো মই গানৰ প্ৰশিক্ষণ লৈ আছোঁ মানে শাস্ত্ৰীয় সংগীতৰ হওক বা আমাৰ অসমীয়া থলুৱা গীত মাত হওক বা হিন্দীখিনি মই নিজে শিকিছিলোঁ গতিকে সেইখিনি গোটেই অব্যাহত ৰাখি এনেকুৱা নহয় যে এদিনত মই গান গাই দিছোঁ বহুত বছৰ মানে 10-12 বছৰ চৰ্চা আছিলে কাৰণ মই সদৌ অসম ভিত্তিত বহুত প্ৰতিযোগিতা জইন কৰিছোঁ তো তেনেকৈ ঘপককৈ দিম বুলি কওঁতে মানে চাগে মাৰ আশীৰ্বাদ ভগৱানৰ আশীৰ্বাদ আৰু লগতে লাকো আছিলে যে অসমৰ প্ৰথমগৰাকী ফাইনেলিষ্ট হিচাপে নিৰ্বাচিত হ'লোঁ আৰু তাৰপিছত নো লুক বেক আৰু আজি 18টা বছৰ অতিক্ৰম হ'ল সেইটোৱে তেনেকৈ গান শুনিলোঁ নেকি যিটো ছাত্ৰ ছাত্ৰীখিনি এটা উপহাৰ দিছে আপোনাৰ ফালৰ উপহাৰ দিয়ে গীতটো বাৰু আজি চবে শুনিব ইউটিউবত সেইটো বাৰু মই এতিয়া নাগাওঁ মই আজি বিশেষ দিন উপলক্ষে আজি যিটো পডকাষ্ট পটকে কাৰণ মোৰ ওচৰত বাদ্যযন্ত্ৰী শিল্পী নাই তথাপি মই এনেই এফাকি মোৰে গীত এটি আছিলে জীৱনৰে গতি বুলি অকণমান এক লাইন গাই দিছোঁ জীৱনৰে গতি গতিয়ে প্ৰগতি প্ৰগতিৰ সপোন ৰচি দুখৰ এন্ধাৰ মচি আগুৱাই যাওঁ আমি আগুৱাই যাওঁ আমি থেংক ইউ বাপৰে মানে আজি যিহেতু অলপ মানে স্বাধীনতা দিৱসৰ উপলক্ষে অকণমান দেশভক্তি টাইপে দি আগুৱাই যাওঁ আমি হাতে হাত ধৰি আমি আগুৱাই যাওঁ আৰু আপুনি যে সেই ইণ্ডিয়ান আইডললৈ গ'লে তাতে আপুনি বিভিন্নজন আমি যাক সপোনত এবাৰ দেখিবলৈ এবাৰ চেষ্টা কৰোঁ বা আমি বিচাৰোঁ শ্বাহৰুখ খানৰ লগত একেখন মঞ্চত শ্বাহৰুখ খানক বাৰু মই সাৰেগামাত লগ পাইছিলোঁ কিন্তু ইণ্ডিয়ান আইডলত প্ৰথম পাতনিটো ইণ্ডিয়ান আইডলৰ পৰা আৰম্ভ হৈছিলে ইণ্ডিয়ান আইডল প্ৰথম মই জইন কৰোঁতে ফাৰ্ষ্ট মোৰ মানে এনেকুৱা আছিল যে মই দিল্লীত অডিশ্যন দিব গ'লোঁ তেতিয়া ৰূপম দাহঁত ৰূপম ভূঞা এনেকৈ আমাৰ অসমৰ যিসকল এতিয়া প্ৰতিষ্ঠিত শিল্পী সকলোৱে অডিশ্যনছ দিছিলে আৰু ৰূপম দা মোতকৈ ছিনিয়ৰ কটনৰ ছিনিয়ৰ আছিল এক্স কটনিয়ান তাৰপিছত ৰূপম দাহঁতে বহুত এনকাৰেজ কৰিছিলে আমাৰ মনত আছে সৰু থাকোঁতে মই ৰূপম দা আমি সদৌ অসম ভিত্তিত যিমান প্ৰতিযোগিতা হওক সকলোতে অংশগ্ৰহণ কৰোঁ আৰু মোৰ গুৰু জিতেন ছাৰে এটা কথা খুব কৈছিলে যে আমি সেইটো লেখত ল'বলগীয়া যে
আমি অসমীয়া হিচাপে আমি যদিও থলুৱা গীত মাত চৰ্চা কৰোঁ কিন্তু ক'ৰবাত নহয় ক'ৰবাত শাস্ত্ৰীয় সংগীতৰ এটা ধাউতিটো কম আছে গতিকে মোক ছাৰে কৈছিল যে তুমি চবতে ফাৰ্ষ্ট প্ৰাইজ পোৱা একো ডাঙৰ কথা নহয় অসমীয়া যুৱক হিচাপে কিন্তু এগৰাকী প্ৰপাৰ বেংগলী যোনে বেংগলী সম্প্ৰদায়ৰ মানুহ যোনে ভাষাৰ মানুহ যোনে ভালকৈ ক্লাছিকেল শিকিছে তেওঁলোকক যদি হৰুৱাব পাৰা তেতিয়া তুমি গম পাবা যে তুমি নেশ্যনেল লেভেলৰ কাৰণে সাজু হৈছা গতিকে ৰূপম দাহঁত মই আমি তেনেকৈ যেতিয়া প্ৰতিযোগিতাত জইন কৰোঁ ৰূপম দা ডাঙৰ গ্ৰুপত বেষ্ট ছিংগাৰ হয় সৰু গ্ৰুপত মই বেষ্ট ছিংগাৰ আৰু মোৰ সেই ছাৰৰ কথাবোৰ মনত থাকি যায় মায়ে মোক কয় তুমি বাকীখিনিতো ফাৰ্ষ্ট প্ৰাইজ পাবা কিন্তু ক্লাছিকেলটোত তুমি মন দিব লাগিব চ' মই এবাৰতে জিকা নাই এবাৰতে মই ফাৰ্ষ্ট প্ৰাইজ পোৱা নাই 2-3 বছৰ চেষ্টা কৰি এই এবাৰ যেতিয়া মই গম পাই গ'লোঁ যে এইটো টেকনিক মই এগৰাকী বেংগলী ভাষাৰ সুন্দৰ গায়ক গায়িকাকক হৰুৱাব পাৰিম সেই যে এটা জেদ এটা ভাল জেদ গতিকে সেইটো যেতিয়া আৰম্ভ কৰিলোঁ তেতিয়া মই ভাবিলোঁ যে নাই মই এতিয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পাৰিম আৰু তেনেকৈ সেই ইণ্ডিয়ান আইডল হোৱাৰ পিছত মই দিল্লীত অডিশ্যন দিব যাওঁতে ফাৰ্ষ্ট যেতিয়া লগ পালোঁ আলিশা চিনয় মেম জাভেদ আখতাৰ উদিত নাৰায়ণ ছাৰ আনু মালিকটো সকলোৱে ভয়ে খায় মই নিজেও ভয় খাইছিলোঁ সেই তেতিয়া লাইনত থিয় হৈ থাকোঁতে তেতিয়া তাৰে বিহাৰী সম্প্ৰদায়ৰ মানুহ তেওঁলোকে ইমান লাখ মানুহ লাইনত থিয় হয় তেতিয়া আমাৰ ছ'চিয়েল মিডিয়া নাই সামাজিক কোনো একোৱেই নাই আৰু অসমতো কেইটা হাৰ্ডলি এটা চেনেল আছে তেতিয়া নৰ্থ ইষ্ট লাইভ বুলি হেৰি এনি টিভি অকল এনি টিভি আছিল আৰু ৰেডিঅ'ত উলালা আছিলে আৰু ছ'চিয়েল মিডিয়া নাই জাষ্ট ফেচবুকটো আৰম্ভ হৈছে ফেচবুকনো কি 99% নাজানে আৰু কেবলো নাছিল তেতিয়া অসমত বেছি কেবল টিভিও নাছিলে ইমান তাৰপিছতে সেই তেতিয়া মই বিহাৰী সম্প্ৰদায়ৰ কেইজনমান যুৱকে তাতে ময়ো সৰু তেতিয়া 17 বছৰীয়া তেতিয়া মোক মানে কৈছে তই ইমান দূৰৰ পৰা অডিশ্যন দিব আহিছ নাজানো নেকি ইণ্ডিয়ান আইডল অডিশ্যন হয় তহঁতে ভালকৈ হিন্দীয়ে ক'ব নাজানো কেনেকৈ গান গাবি আৰু তোৰ মানে সাহস নে মানে খুব প্ৰথম মানে অলপ কি বুলি ক'ম মানে ইটিকিং তাচ্ছিল্য মন্তব্য দিছিল আৰু কৈছে আসাম চে আয়ে হো তো মানে কৈছিল যে নিশ্চয় মানে কৈছে আতংকবাদী হো কাৰণ তেতিয়া এটা খুব বেয়া এটা মেণ্টেলিটি সোমাই গৈছিল ন যে জম্মু কাশ্মীৰ হওক বা অসমত নৰ্থ ইষ্টত হওক বা খুব এনেকুৱা ইনচাৰ্জেঞ্চি বা টেৰৰিজিম চলি আছিলে তেতিয়া কৈছে বন্দুক লেকে আয়ে হো কিয়া মানে ইমানখিনিলৈকে মোক তুচ্ছ তাচ্ছিল্য কৰিছিলে মই তেতিয়া ভাবিলোঁ যে নাই মোৰ মাৰ আশীৰ্বাদ গুৰুৱে মোক ইমানখিনি মানে হেৰি শিকাইছে আৰু মই কষ্ট কৰি গৈছোঁ মই কৈছোঁ মই বন্দুক লেকে আয়া হওঁ লেকিন মেৰা বন্দুক মেৰে গলে পে হে মই চিধাই উপস্থিত আনচাৰ এটা একদম ডাইৰেক্ট স্পণ্টেনিয়াছ এটা স্বতঃস্ফূৰ্তভাৱে আনচাৰ দিলোঁ তথাপি সিহঁতে ডাউট আছিলে যে ইমান দূৰৰ পৰা ইমান সাহসত এটা 17 বছৰীয়া ল'ৰা কেনেকৈ আহিব সিহঁতৰ মানে এনেকুৱা লাগিছে কিজানি মই ক'ৰবাত ঘুচহে দিম কাৰোবাক যেন কিবা ফিক্সিং কাৰোবাক যেন চিনিয়ে পাওঁ বা ভাবিছে যে তাৰ ইমান কেনেকৈ কনফিডেঞ্চ তাৰপিছত মই ভিতৰত গ'লোঁ প্ৰায় জাজেছৰ ওচৰত পোৱাৰ আগলৈকে তুমি 8-10টা ৰাউণ্ড ক্লিয়াৰে কৰিব লাগে চবতে মই ক্লিয়াৰ হ'লোঁ গোটেইবোৰ ৰাউণ্ড ক্লিয়াৰ হৈ মানুহে দেখে ডাইৰেক্ট জাজৰ আগত যাওঁ কিন্তু তাৰ আগত যে আমি 8-9টা অডিশ্যন আগতে দিব লাগে সাধাৰণ যিবোৰ তাৰে ধৰক কি থাকে মানে কাষ্টিং ডাইৰেক্টৰ্ছ থাকিব মেইন ডাইৰেক্টৰ থাকিব ৰিয়েলিটি প্ৰডিউচাৰ থাকিব তাৰপিছতে ঢেৰ কাৰবাৰ মানে তেওঁলোকে চাব ন কোনজন কণ্টেষ্টেণ্ট কিমান গায় ক'ৰ পৰা আহিছে কিমান দক্ষতা আছে গোটেই ৰিচাৰ্চ কৰিহে এটা ৰিয়েলিটি শ্ব' কৰে গতিকে তাত জাজৰ ওচৰত গৈ পালোঁ গৈ পোৱাৰ পিছত যেতিয়া মই চিলেকশ্যন পাই গ'লোঁ ডাইৰেক্ট বম্বেলৈকে দিল্লীৰ পৰা বম্বে লাখৰ ভিতৰত বম্বেলৈকে মাত্ৰ 100জন চিলেক্ট হৈছে গতিকে সেই যেতিয়া চাৰ্টিফিকেটখন লৈ আহিছোঁ মানে ফূৰ্তিৰ চকু পানী তেতিয়া সেই বিহাৰী সম্প্ৰদায়ৰ কেইজনমান যুৱকে মোক আগুৰি ধৰিছে কৈছে তই কি গাইছ চাব বিচাৰিছোঁ তই কেনেকৈ পালি তেতিয়া মই সিহঁতৰ আগত যেতিয়া গানটো গাই দিলোঁ মানে ইমান যে মোক তুচ্ছ তাচ্ছিল্য কৰি আছিল লগালগ সিহঁতৰ মানে চকু চলচলীয়া হৈ গ'ল সিহঁতে ক'লে যে ইমান কম বয়সত ইমানখিনি ভাল গাই আছে আপুনিতো গুৰু সদৃশ হয় মানে চবেই মোক লিটাৰেলি ভৰিত ধৰিছে মানে কৈছে ইমান ভাল গাইছে তেতিয়া মোৰ নিজৰো মানে মই ইম'চনেল হৈ গৈছোঁ মানে এনেকৈও মানে মৰম পাই জানো এনেকৈ মই তেতিয়া নাজানিছিলোঁ মানে ইমান সৰু আছিলোঁ গতিকে সেই তেনেকৈ মোৰ জাৰ্ণিটো আৰম্ভ হ'ল এতিয়া একদম অডিশ্যনত ফাৰ্ষ্ট যিটো গান গাইছিলে বিচাৰকৰ মই প্ৰথম গীতটি গাইছিলোঁ ওম নমঃ শিৱায় এনেই এবাৰ এক লাইন শুনাইছোঁ অকণমান টান পৰাটো লগাই দিছোঁ সেই স্মৃতিখিনি আকৌ আজি অলপমান মনত কৰোঁ কিন্তু মই ইণ্ডিয়ান আইডলত চবেই আজি যিহেতু ইণ্ডিপেণ্ডেন্স ডে স্বাধীনতা দিৱসত ইণ্ডিয়ান আইডলৰ এতিয়াও সকলোৰে বন্দে মাতৰম গীতটি মনত আছে মানে আজি 18 বছৰ হৈ গৈছে সেইটো চবৰে মনত আছে মই সেইটো এবাৰ শুনাই দিওঁ তথাপি ওম নমঃ শিৱায়তে এক লাইন শুনাই দিছোঁ
Shivaya, Om Namah Shivaya, Shivaya, Om Namah Shivaya. तीन शब्द में सृष्टि सारी समा ओम नमः शिवाय ओम नमः शिवाय This was my first song. কিয় উঠিছে মোৰ Thank you. এইটো মই ফাৰ্ষ্ট এতিয়া জাজেছৰ আগত প্ৰথম যেতিয়া গাইছিলোঁ তেওঁলোকে কৈছিল कहाँ से आए हो मैं কৈছোঁ आसाम से কৈছে यहाँ पे दिल्ली में पढ़ते हो क्या मैं बोला नहीं सर मैं गुवाहाटी कॉटन कॉलेज में पढ़ता हूँ कहते झूठ बोल रहे हो अपना आइडेंटिटी कार्ड दिखाओ तो वो आइडेंटिटी कार्ड दिखा लो कैसे यस यू आर फ्रॉम असम तो कैसे इतना शुद्ध हिंदी में कैसे गाते हो तेने ক'লে আৰু তাৰপিছতে সেই আশীৰ্বাদ আৰু সেনেকৈ আৰু এতিয়া অলপমান সাৰেগামাপা ন শাহৰুখ খানক লগ পালে দেন কিন্তু সাৰেগামাপাত শাহৰুখ খান স্মৃতিটো বাৰু খুব সুন্দৰ আছিল কিন্তু তাতোকৈ ডাঙৰ কথা যিহেতু মই এগৰাকী কণ্ঠশিল্পী হিচাপে যিসকল লেজেণ্ডাৰী আৰ্টিষ্ট লগ পাইছোঁ মই অকল কম্পিটিশ্যন লতাজিক লগ পোৱা নাছিলোঁ আশাজিক লগ পাইছোঁ হৰিহৰণক লগ পাইছোঁ শংকৰ মহাদেৱন তেওঁলোক আমাৰ জাজেছ আছিলে আশাজি আছিলে আমাৰ মহাগুৰু তাৰপিছত লগতে অসমৰ যে আমাৰ অসমৰ প্ৰাইড পাৰবিন চুলতানা মই বৰ্মা বুলি মাতোঁ মানে পাৰবিন চুলতানা বাইদেউ মানে বৰ্মা তেওঁতো আমাৰ অসমৰ প্ৰাইড হয় কাৰণ এনেকুৱা শাস্ত্ৰীয় সংগীতৰ ক্লাছিকেল ছিংগাৰ নায়েই নৰ্থ ইষ্টতে নাই আমাৰ গতিকে তেখেত বৰ্মাও তেখেতো এটা এপিছ'ডত মহাগুৰু হৈছিলে আৰু সেই এপিছ'ডত মই বেষ্ট পাৰফৰ্মাৰ অফ দ্য ইভিনিং অফ দ্য এপিছ'ড মই পাইছিলোঁ এণ্ড শংকৰজী কৈছিলে ৱাও স্পেচিয়েল ছাপোৰ্ট মানে আছামকে মহাগুৰু আৰু আছামকে ফাইনেলিষ্ট তেতিয়া বৰ্মা এটা ডাঙৰ কথা কৈছিল যে অসমৰ বুলিয়ে মই তেওঁক ছাপোৰ্ট কৰা নাই তেওঁ ভাল এগৰাকী কণ্ঠশিল্পী ভাল শিল্পী হিচাপত তেখেতক মই এপ্ৰিচিয়েট কৰিছোঁ আৰু শংকৰজীহঁতে চবেই ষ্টেণ্ডিং অভেশ্যন দিছিলে গতিকে সেইবোৰ স্মৃতি মনত থাকে কিমান ভাল লাগে ন খুব ভাল আৰু শাহৰুখ খানৰ সময়ত মই নাজানো যে কোনটো এপিছ'ডত কোনজন চেলিব্ৰিটি আহিব আমাক নকয় সেইবিলাক খালি শাহৰুখ খান অহাৰ সময়ত এনেকুৱা হৈছিল যে ৰিয়েলিটি শ্ব'বিলাকত বহুতখিনি দিশ চায় অকল যে ভাল গালেই নহ'ব মানে কেমেৰাত কেনেকৈ চাব লাগিব কথা কেনেকৈ পাতিব লাগিব তো মই সৰুৰ পৰা যিহেতু মহৰ্ষিত পঢ়িছিলোঁ তাৰপিছত কেন্দ্ৰীয় বিদ্যালয় খানাপাৰা বা কটন কলেজ তো তাৰ পৰা এটা মই এনাৰ্জি অলৰেডি পাইছিলোঁ যে কেনেকৈ কথা ক'ব লাগে আৰু যদিও সাধাৰণ ঘৰৰ যুৱক আছিলোঁ অসমৰ গুৱাহাটীৰ সাধাৰণ ঘৰৰ পৰা আহিছিলোঁ কিন্তু কোনোবাই কিবা এটা ক'লে এটলিষ্ট সাহসেৰে এটা উত্তৰ দিব পাৰিছিলোঁ গতিকে সেইটো কাৰণে মানে মোক কি ক'লে যে শ্বাহৰুখ খানৰ স্পেচিয়েল এপিছ'ডত শ্বাহৰুখ খানৰ কাৰণে এটা তেওঁৰ এখন স্কেচ বনাব লাগে শ্বাহৰুখ খান কটৰিনা কেফ আৰু হেৰি অনুষ্কা জব তক হে জাম মুভিখনৰ প্ৰমোশ্যন আছিলে গতিকে মই গানেই প্ৰিপেয়াৰ কৰিম নে পেইণ্টিঙেই বনাম মোক মানে লগাতকৈ বেছি অলপ কাম দি দিলে তথাপি মই ইটছ এ টাস্ক মই এনেই স্কেচ টেচ কৰি নিজে ভাল পাওঁ এই যেনেকৈ কিছুমান বাথৰুম ছিংগাৰ থাকে মই মানে বাথৰুম স্কেচাৰ মানে এনেই আৰু ইমান প্ৰফেচনেল নাজানো কিন্তু মই নিজে নিজৰ ঘৰৰ ৱাল চোৱাল চব মই নিজে পেইণ্টিং কৰিছোঁ মই মানে কৰিলোঁ পেইণ্টিং চেইণ্টিং কৰিলোঁ আৰু আমাৰ সময়ত এংকাৰ আছিলে জাভেদ আলী তেখেত আছিল তেখেতো মোক খুব মৰম কৰিছিলে তাৰপিছতে শ্বাহৰুখ খানক যেতিয়া পেইণ্টিংখন দেখাওঁ শ্বাহৰুখ খানে কয় এইটো তই পদ্মনাভ এইটো তই শ্বাহৰুখ খানক আঁকিছ মোক আঁকিছ নে জাভেদ আলীক আঁকিছ মই কৈছোঁ চেষ্টা কৰিছোঁ ছাৰ কৈছে নহয় তইতো সদায় ইহঁতক দেখি থাক মানে এংকৰক দেখি থাক গতিকে মোক আঁকা নাই তাকহে আঁকিছ এনেকৈ তো সেইবোৰ জমনি হ'ল মোৰ লগত ইণ্টাৰেকশ্যন কৰিলে কিন্তু মোৰ গান শুনাৰ পিছত হি ৱাজ ছ' ইম্প্ৰেছড আমাৰ এটা ডুৱেট ৰাউণ্ড আছিলে পাঞ্জাৱৰ এগৰাকী ফাইনেলিষ্ট আছিলে তাই আৰু মই একেলগে গাইছিলোঁ আমি এইটো লেজেণ্ডাৰী ছং তুঝে দেখা তো ইয়ে জানা সনম গাইছিলোঁ চ' সেইখিনি সময়ত তেতিয়া শ্বাহৰুখ খান ৱাজ লাইক মই তাতে আহি পেলাই পদ্মনাভৰ লগত একেলগে মানে তেওঁৰ যিটো ছিগনেচাৰ ষ্টেপ তেওঁ লিপচিং কৰি পেলাই সেই ছিগনেচাৰ ষ্টেপটো কৰিব মোৰ ফিমেল ছিংগাৰজনীৰ লগত তেওঁ ৰোমেন্স কৰিব আৰু মোক কৈছে তই পিছমূৰ হৈ থাক মানে মই যেতিয়া এক্টিং কৰিম মানুহে যাতে গম নাপায় তোৰ নিচিনা ভাল ছিংগাৰে গাই আছে মই তোৰ ভইচত লিপচিং কৰিম গতিকে ডেট ৱাজ ছামথিং এটা মানে কি বুলি ক'ম এটা সপোন মানে তেনেকুৱা ধৰণৰ এটা সপোন যে শ্বাহৰুখ খানে মোৰ ভইচত অন স্ক্ৰীন তাৰমানে সাৰেগামাপা নিচিনা প্লেটফৰ্মত লিপচিং কৰিছে ডেট ইজ ছামথিং মানে ইট ৱাজ above expectation চাৰিয়েল আছিল মানে গতিকে সেইবোৰ সুন্দৰ সুন্দৰ স্মৃতি কটৰিনা কেফে মোক ইমানে ভাল পালে যিমানকেইটা আমি তেতিয়া ফাইনেলিষ্ট আছিলোঁ টপ 8 4টা ল'ৰা 4জনী ছোৱালী আমি ল'ৰাবিলাকেতো কটৰিনা কেফৰ কাৰণে পগলাই হৈ গ'লোঁ
ছোৱালীজনী শাহৰুখ খানৰ কাৰণে পগলা হৈ আছিলে আমি কাটৰিনা কেফৰ কাৰণে এতিয়া লাষ্টত তেওঁ ইমানেই মোক ভাল পালে কাটৰিনা কেফে নিজৰ পাৰ্চনেল চাবি ৰিং এটা মোক গিফ্ট দিলে সেইটো দিয়াৰ কাৰণে আমাৰ বাকী 3গৰাকী ল'ৰাৰ হিংসাত তত নাই গতিকে সেইবিলাক এটা এই যে স্কুলত যেনেকুৱা হয় আগতে কলেজ স্কুলত যেনেকুৱা হয় গতিকে সেইবোৰ সুন্দৰ আৰু সেইখিনি সময়ত কি গৌৰৱ বা মানে মই আৰু নহয় মই এপিছডটো এতিয়া যদিও চাকি ইউটিউবত গোটেইবোৰ এপিছড নাই মোৰ ঘৰত বাৰু মই নিজৰ কিছুমান আছে এপিছড সেই মোৰ ৰিয়েকশ্যনটো যেতিয়াই কাটৰিনা কেফে ক'লে যে মোক কৈছে যে তুমি অকণমান তোমাৰ মনটো দুখ লাগি আছে নেকি কাৰণ শাহৰুখ খানে মোৰ কো ছিংগাৰজনীৰ লগত অৰ্চিতাৰ লগত অৰ্শদীপৰ লগত ৰোমেন্স কৰি আছে কৈছে তোমাৰতো বেয়া লাগিছে মনটো তোমাকতো অৱহেলা কৰিছে তেখেতে তোমাক পিছফাল কৰি দিছে মই কৈছোঁ হয় কৈছে যে ঠিক আছে মই তোমাক ভাল লগাৰ কাৰণে মোৰ পাৰ্চনেল চাবি ৰিং গিফ্ট দিম চ' তেওঁ আহি পেলাই মোক চাবি ৰিং গিফ্ট দিলে আৰু বাকী এটা ল'ৰা একদম মুখ চুক একদম মানে হেৰি হৈ গ'লে ই কিয় পালে আমি কিয় নাপালোঁ গতিকে সেইবোৰ খুব মানে কি বুলি ক'ম এটা ৰসাল অভিজ্ঞতা খুব ধুনীয়া অভিজ্ঞতা ভাল লাগিল আৰু এটা গান শুনিলো স্পেচিয়েল স্বাধীনতা দিৱস উপলক্ষে স্বাধীনতাৰ উপলক্ষে মই বন্দে মাতৰমটো অকণমান এনেই শুনাই দিছোঁ यहाँ वहाँ सारा जहाँ देख लिया है नहीं कहीं तेरे जैसा कोई नहीं है अस्सी नहीं 100 दिन दुनिया घुमा है नहीं कहीं तेरे जैसा कोई नहीं मैं गया जहाँ भी बस तेरी याद थी जो मेरे साथ थी मुझको तड़पाती रुलाती सबसे प्यारी तेरी सूरत प्यार है बस तेरा प्यार ही माँ तुझे सलाम ओ माँ तुझे सलाम अम्मा तुझे सलाम ओ माँ तुझे सलाम वंदे मातरम वंदे मातरम वंदे मातरम थैंक यू বাপৰে বহুত ভাল লাগিলে এতিয়া আৰু এটা মোৰ প্ৰশ্ন বৰ্তমান সময়ত বিভিন্ন ধৰণৰ কণ্ঠশিল্পী ওলাইছে ষ্টুডিঅ'ত বা আমি গানবোৰ শুনিলে বেলেগ শুনো আৰু মঞ্চত বেলেগ বিহুৰ সময়ত বা মঞ্চত তেওঁলোকে যেতিয়া প্ৰদৰ্শন কৰে পৰিৱেশন কৰে তেতিয়া কিবা এটা বেলেগ মাত শুনো মানে এনেকুৱা হৈছে নেকি যে আৰু বিহু মঞ্চতো দেখিবলৈ পোৱা যায় গান খুব কমকৈ গায় আধা গান ধৰ্ষকে গাব লগা হয় মানে ইয়াৰে দুটা দিশ আছে এনেকুৱা নহয় যে কাৰণ অসমৰ গৌৰৱ উজ্জ্বল যি অসমৰ সংগীতৰ যি যাত্ৰা ইয়াতে স্বনামধন্য শিল্পীসকলে ইয়াতে জন্মগ্ৰহণ হৈছে গতিকে এনেকুৱা নহয় যে আমি অকল বেয়া দিশটোৱে চাম কিন্তু য়েছ নতুন জেনেৰেশ্যনত যিমান টেকন'লজিটো যিমান এডভান্স হৈছে প্ৰব্লেমটো কি হৈ গৈছে যে আমাৰ টাইমলৈকে এতিয়া আমি যিখিনি আমাৰ অগ্ৰজ শিল্পীসকল আছে মানে বিষ্ণুৰাভাত দেৱৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালৰ পৰা ভূপেন হাজৰিকাদেৱৰ পৰা আমাৰ জুবিন দাহঁতলৈকে সেই চামলৈকে মানে তেওঁলোকৰ বহুত বছৰৰ সাধনা কষ্ট তাৰপিছত আমাৰ যিখিনি আৰম্ভ কৰিছিলোঁ আমি বহুত বছৰৰ সাধনা কষ্ট আমাৰ যিটো নেক্সট জেনেৰেশ্যন হৈ আছে মানে কি হৈছে খুব এটা প্ৰগতিশীল যিটো সমাজ য'ত অকল মানে বস্তুটো যান্ত্ৰিক হৈ গ'ল ন চব ফোনতে পাই যায় টেকন'লজি বহুত হৈ গ'ল আগতে এটা গান ৰেকৰ্ড কৰিবলৈ লতাজীহঁতে আশাজীহঁতে মহম্মদ ৰফিহঁতে বা ভূপেন হাজৰিকাৰ দিনত তেওঁলোকে অৰ্কেষ্ট্ৰা গোটেই একেলগে বাদ্যযন্ত্ৰী শিল্পীসকল 50-ৰ পৰা 100জন মানুহ ৰেডিঅ'ত বহি টিভিত বহি একেলগে ৰিহাৰ্চেল কৰি গান গায় মানে এটা গান প্ৰায় 100 বাৰ গাব লাগে তেতিয়াহে ফাইনেল টেকটো পায় আমাৰ এতিয়া এটা গান 1000 কোটিটা লাইন গালে হ'ল ফৰ এক্সাম্পল কিবা যদি আমি গান এটা লৈছোঁ মানে এতিয়া গানটো পটকৈ কৈ দিব নোৱাৰোঁ ছিংগাৰজনীৰ নামটো ওলাই বা ছিংগাৰগৰাকীৰ নাম ওলাই যাব গতিকে যিকোনো এটা গান ফৰ এক্সাম্পল মই নিজৰে গান এটা কৈছোঁ মানে এতিয়া ৰেকৰ্ডটো কেনেকৈ কৰে এতিয়া মই তোমাৰ মানে প্ৰশ্নটোৰ উত্তৰ দি আছোঁ সঠিককৈ যে ধৰা মোৰ যিটো গান দিহিং দিচাং দিমৰু কেনেকৈ যে পাহৰো তোমাকে এৰি শুন মই থাকিব নোৱাৰো এতিয়া মই ষ্টুডিঅ'টো যেনেকৈ গাম এনেকৈ গাম ষ্টেজত যেনেকৈ গাম তেনেকৈ গাম কাৰণ ডেইলি প্ৰেক্টিছ কৰি আহিছোঁ এতিয়া যিসকল নতুনকৈ কিছুমান সকলো নহয় কিছুমান যোনে প্ৰেক্টিছ কৰা নাই কিন্তু গ্লেমাৰ লাগে তেওঁলোকে ষ্টুডিঅ'ত গৈ 1000টা টেক ল'ব পাৰে কি কৰে একশ্যন বুলি কৈ দিয়ে টেকটো দিলে দিহিং দিচাং সোমবাৰে গালে মঙলবাৰে গালে দিমৰু বুধবাৰে গালে কেনেকৈ যে বৃহস্পতিবাৰে পাহৰো
এই টেকন'লজি হৈ গৈছে তেনেকুৱা হৈছে মই নাম নকওঁ সেই গায়ক গায়িকাগৰাকী যে অসমত এটা স্বনামধন্য তেওঁলোকে নিজে এটা খুব পপুলাৰ গান ওলাইছে 30 দিন লাগিছে ৰেকৰ্ড কৰোঁতে এটা শব্দকে কৈছে এতিয়া মই নিজৰ গানৰ উদাহৰণে দি আছোঁ কিন্তু মই সেই তেখেতৰ গানটো ক'ব নোৱাৰোঁ বিশ্বাস কৰা ষ্টুডিঅ'ত গৈ তাৰমানে এটা টেকত গাব নোৱাৰে সিমানখিনি মানে কেপাচিটিয়ে নাই এটা টেকত গান গাবই নোৱাৰে তাৰমানে না ৰিয়াজ আছে না গানৰ প্ৰেক্টিচ আছে ভইচ ধুনীয়া কিন্তু আৰু গ্লেমাৰ মানে মেকআপ মানে 100 কেজি মেকআপে ল'ব আৰু ডাঙৰ শ্ব' কৰি ফুৰিছে কিন্তু যেতিয়া ষ্টুডিঅ'ত গান গাব দিব লাইটটো অফ কৰি লয় কাৰণ নিজৰ মুখখন আইনাত কেনেকৈ চাব মানে আমি ধৰ ৰেকৰ্ড যদি কৰিব লাগে এতিয়া এজ মই মিউজিক ডাইৰেক্টৰ যদি ৰেকৰ্ড কৰিবলৈ গানটো কয় যে গান লাইটটো অফ কৰি লওঁ নেকি মই কৈছোঁ কিহৰ কাৰণে মানে ষ্টুডিঅ' ৰুমৰ লাইটটো অফ কৰিলে কাৰণ নিজেও লাজ পায় যে তো এটা দিনত এটা গান এটা শব্দত এটা দিনত গায় তাৰমানে 3 মিনিটৰ গানটো 30 দিন লাগে গাওঁতে সেইকাৰণে তোমাৰ প্ৰশ্নৰ উত্তৰটো এইটোৱে হ'ল যে যদি 3 মিনিটৰ গান এটা শব্দকে 30 দিনত ষ্টুডিঅ'ত গাই আহে 1000টা টেক দি পেলাই সেই পাৰ্টিকুলাৰ ছিংগাৰগৰাকীয়ে বা ছিংগাৰগৰাকীয়ে মানে মেল ফিমেল দুটা কথাই কৈছোঁ দেই তেওঁলোকে কেনেকৈ ষ্টেজত লাইভত গাব পাৰিব সেইটোৱে আধা গান দৰ্শকে গাব লগা হয় এক্সেক্টলি আৰু সেই লাজত মাজত যে কয় গাই দিয়ক আৰু প্ৰব্লেমটো কি হৈ যায় যিহেতু গানটো হিট কৰাই দিয়ে আৰু আজিকালি গান হিট নহয় দে হিট কৰোৱাই পইচা ঢালে সবেই জানে এইটো অপেন সিক্ৰেট ৰিলছ বনাই পইচা ঢালে গতিকে গান আগতে আমি ভাবোঁ যে আমাৰ সময়ত টিভিৰ সময় ন আমি যেতিয়া গানবোৰ ওলাওঁ আমি নিজে গমেই নাপাওঁ ৰাইজে কেনেকৈ আদৰিছে এই টিভিত সুন্দৰ কাউণ্টডাউন শ্ব'বিলাক আহে যে অমুক 4G আহিছে তমুক আহিছে প্লিজ পদ্মনাভ দাৰ দিহিং দিচাং ডিমৰ গানটো বজাই দিয়কচোন এতিয়া আমিনো কোনোবা সেই গাঁৱৰ ভিতৰৰ জেগাত কাৰোবাক ফোন কৰি ক'ব পাৰিম নেকি মোৰ গানটো বজাবলৈ কোৱাচোন সেইবিলাক আমাৰ সময়ো নাই ক'বও নোৱাৰোঁ কিন্তু আজিকালি ইমান সহজ হৈ গ'ল সব মোবাইলতে আছে ন ৰিলৰবিলাকে নিজে মেছেজ কৰে দাদা আপোনাৰ গানটো প্ৰমোট কৰিব লাগিব নেকি ইমান পইচা দিম আমাক ইমান পইচা দিব মানে 50 টকাৰ পৰা লাখ টকালৈকে তেওঁলোকৰ ৰেট সেইটো লাজৰ কথা মানে এই 2020 চনৰ পৰা এটা ঢৌ উঠিছে যে নতুন চামৰ কিছুমান ছিংগাৰ যে ৰাতি হিট হৈছে যে আৰু যে আমি ভাবোঁ ইমান ভাইৰেল ৰিলবোৰ যে কৰি থাকোঁ ৰিলবোৰ কিনে মানে তেওঁলোকক ৰিলাৰবিলাকক কিনি লয় সো এইটো অপেন সিক্ৰেট আৰু আল্টিমেটলি ষ্টেজত গম পোৱা যোৱা হৈ যায় লাষ্টতো চবেই ট্ৰল কৰে যে ইমান ভাল আপুনি গায়িকা বুলি ভাবিছিলোঁ গায়ক বুলি ভাবিছিলোঁ ইমান হিট ছং কিন্তু ষ্টেজত এটা নোট নালাগে মই কৈছোঁ মোৰ যিখিনি বাচ্চা ষ্টুডেণ্ট ক্লাছ 2ৰ পৰা মোৰ 1-2ৰ যিখিনি ষ্টুডেণ্ট তেওঁলোকক কাণত ধৰি গান শিকাব পাৰে মোৰ ইমানখিনি আজি মই মানে কেতিয়াবা এনেকুৱা লাগে ষ্টেজত যেতিয়া পাৰফৰ্মেঞ্চ কৰা দেখা পাওঁ নেক্সট ইয়াৰ ময়ো কৰোঁ সেইকাৰণে অসমত সকলো ছিংগাৰ হ'ব পাৰে অসমত সকলো ছিংগাৰ সকলো অভিনেতা সকলো হেৰি কাৰণ 15 ছেকেণ্ড তুমি ৰিলত নাচি দিলেই হ'ল তুমি নেক্সট দিনাখনে সাধনা কৰি গুৰু হৈ যাবা তুমি গতিকে কিন্তু কেতিয়াবা আপোনাৰ বেয়া লাগেনে সেই কিমান দিনৰ এটা চৰ্চা ইমানখিনি ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান বুটলি আনি ইণ্ডিয়ান আইডল সাৰেগামাপা কিমান কষ্ট কৰি নাই বেয়া এইকাৰণে নালাগে কাৰণ মই যিখিনি মোৰ কষ্ট কৰি যিখিনি মই ৰাইজৰ মৰম বা মই যিখিনি এচিভ কৰিছোঁ যিটো কম বয়সত আৰু কোৱালিটিটো কেতিয়াও মৰি নাযায় কোৱালিটি সদায় চিৰযুগমীয়া যদিও হয় আজি এতিয়া মই যদি মোৰ যুগত চাওঁ আজিৰ পৰা 18 বছৰ আগত টেলিভিছনৰ ক্ৰেজ এই 5 বছৰ 6 বছৰ লকডাউনৰ পৰাহে সামাজিক মাধ্যমৰ ছ'চিয়েল মিডিয়াৰ ক্ৰেজ হৈছে তাৰ আগততো হোৱা নাছিলে তাৰ আগত টিভিয়ে আছিলে গতিকে টিভিত আমি কষ্ট কৰি ৰেকগনিশ্যনো পাইছোঁ আৰু সদৌ অসমতে নহয় গোটেই ভাৰতবৰ্ষত আৰু পৃথিৱীত শ্ব' কৰি আহিছোঁ গতিকে সেইখিনি ৰেকগনিশ্যন পাইছোঁ কিন্তু এতিয়া যিসকল ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ্ছ মই ইনফ্লুৱেঞ্চাৰ বুলি নকওঁ তেওঁলোকক ইনফ্লুৱেঞ্চাৰ ভাইৰাছ বুলি কওঁ কেইগৰাকীমান চব নহয় তো সেই ইনফ্লুৱেঞ্চাৰ ভাইৰাছবিলাকে যিমানে মানে এচিভমেণ্ট নকৰক কিয় সেই দুদিনীয়া একদম ইয়াৰ পিছতো আৰু নেক্সট কিবা এটা আহিব কিন্তু তেওঁলোকে টিকি থাকিব নোৱাৰে মইতো আজি 18 বছৰৰ পৰা আজিলৈকে এতিয়াও যদি কোনোবা নতুন মানুহে বোলে এতিয়া 18 বছৰ আগত কোনোবা যদি জন্ম নাছিল তেওঁলোকেতো গম নাপায় মই ইণ্ডিয়ান আইডল পাইছোঁ বুলি মই এক্সাম্পল দিছোঁ যিসকল সেইখিনি সময়ত টিভি চাইছিল তেওঁলোকে জানিব যে পদ্মনাভ দাই প্ৰথম গৈছে অমুক কৰিছে এতিয়াও যদি মোৰ নতুন কৰি গান শুনি কোনোবা সৰু ল'ৰা এটা বা কম সৰু বয়সৰ কোনোবা এজনে যদি শুনি পেলাই এজন ভাল ছিংগাৰ বা এজনৰ গান শুনি ভাল লাগে নতুনকৈও যে চিনাকি দিব পাৰিছোঁ সেইটোতো মোৰ কাৰণে গৌৰৱৰ কথা গতিকে 18 বছৰৰ পৰা আহি মই পুৰণা হোৱা নাই কিন্তু এতিয়া আকৌ নতুনকৈ আৰু নতুনত্ব হৈ আহিছে গতিকে মই ভাবোঁ যে যিখিনি ইনফ্লুৱেঞ্জা ভাইৰাছ যিবোৰ ভাইৰেল হয় এই ভাইৰেল দিশবিলাকে অকল 2-3 বছৰ ৰাজত্ব কৰিব তাৰপিছত তেওঁলোকে ধূলিসাৎ আৰু সেইটো প্ৰমাণ গতিকে মই তেওঁলোকক বেয়াও নাপাওঁ হিংসা কৰিবলৈ নাযাওঁ ঈৰ্ষা কৰিব নাযাওঁ উল্টাই মোৰ দুখ লাগে তেওঁলোকৰ কাৰণে মোৰ এটা এনেকুৱা লাগে যে ইমান ভাইৰেল কাম কৰি আছে ইমানখিনি তেওঁলোকৰো পটেনচিয়েল আছে তেওঁলোকৰ পটেনচিয়েল আছে গ্লেমাৰ কেনেকৈ মানে যদি টেলেণ্টটো যদি ইমান আছে কেনেকৈ ইমান দেখাব পাৰে তেওঁলোকৰো এইটো এটা টেলেণ্ট হয় যে টেলেণ্ট আছে ইমান কিন্তু দেখাইছে ইমান হা তো সেইটোতো মই তেওঁলোকক এপ্ৰিচিয়েট কৰিছোঁ কিন্তু অকণমানতো প্ৰেক্টিচ কৰ
মানে নিজৰ ক্ৰাফটমেনশ্বিপ যিটো নিজৰ গান বা এক্টিং তাৰ ওপৰতো অধ্যয়ন কৰ অধ্যয়নটো নাই আৰু গ্লেমাৰ বা ফেমৰ ওপৰতে এছাম বিহু টলিৰ যি ব্যক্তিসকলে তেওঁলোকে আমন্ত্ৰণ কৰে যে অমুক ছিংগাৰজনহে লাগিব বা অমুক গায়িকা গৰাকীহে লাগিব দেখা ধুনীয়া হ'ব লাগিব বিহু মানে আচলতে আমাৰ যিখন আমি যিটো মঞ্চ বিহুৰ যিটো এটা মানে কি বুলি ক'ম দীৰ্ঘদিনীয়া ধৰি যেতিয়া পথাৰৰ বিহুৰ পৰা যেতিয়া মঞ্চ বিহুলৈকে কনভাৰ্ট হ'ল সেই দিন ধৰি বস্তুটো কমাৰ্চিয়েল হ'ল এনেই আমাৰ চামক দুখ দি লাভ নাই সেই ভূপেন হাজৰিকাদেৱৰ দিনৰ পৰাই তেতিয়াও সেইবোৰ কণ্ট্ৰভাৰ্চি হৈছিলে কাৰণ তেতিয়া অকল বাতৰি কাকত আছিলে তেতিয়া ছ'চিয়েল মিডিয়া নাছিলে আৰু মানুহে গম পোৱা নাছিলে তেতিয়া আৰু এনেকৈ ডিছকাছ কৰিবলৈ পৰা নাছিলে কিন্তু তেতিয়াও প্ৰব্লেম আছিলে তেতিয়াও সেই স্বনামধন্য শিল্পীসকলে মানে যিখিনি আমাৰ লেজেণ্ডৰী আৰ্টিষ্ট ভূপেন হাজৰিকাদেৱৰ পৰা আদি কৰি তেওঁলোকেও বহুতখিনি ষ্ট্ৰাগল তেতিয়া কৰিব লগা হৈছিলে তেতিয়াও বহুত পাবত গজা ছিংগাৰ আছিলে সেইখিনি সময়ত যোনে একদম সস্তীয়া গীত ওলাই পেলাই মঞ্চত মাতে আৰু স্বনামধন্য শিল্পীসকলক তেতিয়া ৰেকগনিশ্যন দিয়া নাছিলে এইটো প্ৰথাই চলি আছে বছৰ ধৰি কিন্তু এতিয়া মানে কি হ'ল এতিয়া এনেকুৱা হ'ল যে ছিংগাৰ ইমান বাঢ়িলে অলিয়ে গলিয়ে ছিংগাৰ গান গাব পাৰে নোৱাৰে মেটাৰ নকৰে কাপোৰযোৰ পিন্ধিলে হ'ল কাণখন ফুটা কৰি কাণফুলি এটা পিন্ধিলে হ'ল ডিঙিত মোটা চেইন পিন্ধিলে হ'ল কথা দুখাৰ একেলগে বুলি কৈ পেলাই মাইকটো লৈ একেলগে কিয় কৰিব নিজৰ কৰিবলৈ যে হেৰিটো নাই মানে এটা গান পুৰা কৰিব নোৱাৰেতো সুৰত কৰিব নোৱাৰে গতিকে ন সেইটো সঁচা কথা মানে মই কোনো এটিকিং কৰা নাই মই একদম যিটো ৰাইট মানে ইয়াত কোনো কাকোকে মই ঠাট্টা ৰোষ্ট কৰিব অহা নাই ঠাট্টাও কৰা নাই কিন্তু মই যিটো ফেক্ট হয় যিটো মানে সত্যতা আজি ময়ো যদি কথাটো কৈছোঁ তুমি আজি মোক তোমালোকে যিখিনি অসমৰ ৰাইজে মোক মৰম দিছে আজি 18টা বছৰ আগত মই ইণ্ডিয়ান আইডল বা 10 বছৰ আগত সাৰেগামা ফাইনেলিষ্ট হৈ পেলাই মই অহংকাৰলৈ বহি থকা নাই মই ডেইলি দিনে প্ৰতিদিনে মই প্ৰত্যেক দিনে প্ৰেক্টিছ কৰি নিজকে অনুশীলন কৰি ডেইলি চেষ্টা কৰিছোঁ মই যেন তাতকৈ অধুন্নতি নহ'লেও যাতে মানে মই সেই জেগাটোত ৰাখি থ'ব পাৰোঁ নিজকে উন্নতি হোৱাটো আমি কাম্য সদায় কিন্তু তাতকৈ যাতে তলত নহয় সেইটোৰ কাৰণে মই এতিয়াও চেষ্টা কৰোঁ যাতে কোনো ক'ব নোৱাৰে যে ইমান ভাল গাইছিল এতিয়ানো কেনেকৈ গায় সেইটো যাতে কোনো আঙুলি টোৱাব নোৱাৰে তো গতিকে মোৰ কাৰণে সংগীত চৰ্চাটো এটা শ্ৰদ্ধাৰ বিষয় গ্লেমাৰ এইবোৰ আজি আছে কালি নাই কিন্তু সংগীতৰ যিখিনি অধ্যয়ন এবাৰ লৈ লোৱাৰ পিছততো চিৰজীৱন থাকিব গতিকে মই যিখিনি ইমান বছৰ কৰি আহিছিলোঁ এতিয়া মই মোৰ ষ্টুডেণ্টখিনিক তেওঁলোকক দিব বিচাৰিছোঁ আৰু এটা সুখবৰ আজি ইণ্ডিপেণ্ডেন্স ডেৰ বতৰতে অলৰেডি অলপ ছ'চিয়েল মিডিয়াত মানুহবিলাকে গম পাইছে ইণ্ডিয়ান আইডলত মোৰ ষ্টুডেণ্ট গৈছে এতিয়া সত্যেন্দ্ৰ ইয়েন বুলি পেলাই ধেমাজিৰ ল'ৰা হয় তাক মই যোৱা 3-4 বছৰৰ পৰা প্ৰশিক্ষণ দি আছোঁ আৰু খুব টেলেণ্টেড আৰু মই মানে ভগৱানক এইটোৱে খাটিছোঁ যে যিখিনি কষ্ট মই তাৰ ওপৰত কৰিছোঁ যাতে সেইখিনি প্ৰতিফলিত হয় কাৰণ লাক ফেক্টৰটো বহুত মেটাৰ কৰে অকল কষ্ট এনাফ নহয় পৃথিৱীটোতো আমিও জানো কাৰণ লাক ফেক্টৰ মেটাৰ কৰে কাৰণে চবেই ছিংগাৰ হৈ যায় গতিকে সেই লাকটো যাতে ভাল যিসকল কৰ্মস্পৃহা থকা যিখিনি কষ্ট কৰি উঠি অহা যিবোৰ সংগীতৰ চৰ্চা কৰা ছাত্ৰ ছাত্ৰী আছে সাধক বুলি নকওঁ খুব ডাঙৰ শব্দ মই নিজেও ছাত্ৰ এতিয়াও শিকি আছোঁ গতিকে তেওঁলোকে যদি আগবাঢ়ে জীৱনত যোনে নিজৰ কামবোৰ কষ্ট কৰি আগবাঢ়ে তেওঁলোকে আগবাঢ়িলে ভাল লাগে গতিকে মই ভাবোঁ যে যাতে স্বীকৃতি পাওক ধেমাজি ল'ৰা যাতে স্বীকৃতি পাওক আৰু লগতে শাশ্বত বুলি এটা কণমানি মোৰ সৰু ষ্টুডেণ্ট এটা ক্লাছ 4 নে 5 পাইছে বহুত সৰু জি সাৰেগামা পা বাংলা যে ৱেষ্ট বেংগলৰ ষ্টাৰ বাংলা জলসাত তাতে সি টপ 15 ফাইনেলিষ্ট হৈছে এতিয়ালৈকে আৰু লগতে পুবালি বুলি এগৰাকী আছে গোটেই অসমৰ যিমান এতিয়া ডাঙৰ কম্পিটিশ্যন চবতে ফাৰ্ষ্ট প্ৰাইজ আৰু লগতে কণমানি দুজনী আছে জিজ্ঞাসা আৰু ধ্যানা সিহঁত দুগৰাকীও মানে সৰু কম্পিটিশ্যনবিলাকৰ সৰু কম বয়সৰ তাতেও সিহঁতে খুব নাম কৰি আছে গতিকে লিষ্টখন দীঘল কিন্তু মই 2-3 গৰাকী ইমান স্পেচিফিক কৰি দিছোঁ কিমান ভাল লাগে ন আপুনি এটা সময়ত গৈছিলে আজি আপোনাৰ শিষ্য আপোনাৰ ষ্টুডেণ্ট মই আৰু মই মানে যেতিয়া প্ৰথম 2017 চনত যেতিয়া মই গানৰ প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিছোঁ প্ৰথমে কিন্তু বহুত ষ্টুডেণ্টৰ অভিভাৱকসকলে মোক আহি পেলাই কয় যে ছাৰ আপোনাৰ নিচিনা ইণ্ডিয়ান আইডল আৰু সাৰেগামা ফাইনেলিষ্ট বনাই দিয়ক তেতিয়া মই কৈছিলোঁ যে মই সেইটো কেতিয়াও দায়িত্ব ল'ব নোৱাৰিম মই সংগীত শিকাম মাক দেউতাকে তেনেকৈ প্ৰথম ভাবিছিল যে তেখেতে যিটো গ্লেমাৰ আৰ্টিষ্ট ইমান বছৰ মানে মোৰ সাধনাটোতো চাই আহিছে কিন্তু লগতে অফক'ৰ্ছ ইণ্ডিয়ান আইডল আৰু সাৰেগামা ইণ্ডিয়াৰ টপ মোষ্ট গ্লেমাৰ ৰিয়েলিটি শ্ব' য'ত সংগীতৰ লগত গ্লেমাৰো আছে তাৰপিছত তেওঁলোকে মানে ভাবে যে এওঁৰ পৰা শিকিলে মানে পাই যাব তেতিয়া মই ক'লোঁ যে মই সৰুৰ পৰা গান ভাল পাওঁ কাৰণে শিকিছিলোঁ লাগিলে মই অসমতে গান গাওঁ ৱেষ্ট বেংগলতে গান গাওঁ বা পৃথিৱীৰ যিকোনো কোণাতে মই গান গাওঁ গানটো মোৰ কাৰণে ইম্পৰ্টেণ্ট প্লেটফৰ্মখন নহয়
কাৰণ কোনোবাই ইণ্ডিয়ান আইডল হৈ পেলাইও চিলেকশ্যন পাব পাৰে, কোনোবাই নিজৰ গান গায়ো হিট হ'ব পাৰে। হিট আৰু ফ্লপটো গানৰ লগত একো মিল নাই, সেইটো এটা বেলেগ চেপ্টাৰ, সেইটো এটা বিজনেছ, আৰু এইটো হৈছে অধ্যয়ন। গতিকে এইটো পঢ়া শুনা আৰু বিজনেছৰ মাজত পাৰ্থক্য আছে। গতিকে মই কৈছোঁ প্ৰথম মই ল'ৰা ছোৱালীখিনিক সংগীতৰ ব্যাকৰণ শিকাম, ভৱিষ্যতে তেওঁলোকে ইণ্ডিয়ান আইডল হ'ব নে সাৰেগামাপা হ'ব নে গণেশগুৰি আইডল হ'ব নে নলবাৰী আইডল হ'ব নে ডিব্ৰুগড়ত ষ্টাৰ হ'ব, সেইটো আমাৰ হাতত নাই, কিন্তু ভাল এগৰাকী সংগীতৰ ছাত্ৰ হ'ব লাগিব, সাধনা কৰা হ'ব লাগিব। চ' সেইটোৱে সেইখিনিয়ে। গান এটা শুনিলোঁ। গান মই নিজৰে গীত এটা গাই দিছোঁ। মই ৰিচেণ্টলি, যিহেতু তুমি কৈছিলা মই বেলেগ বেলেগ ভাষাত গীত গাওঁ, মই ৰিচেণ্টলি এটা গীত ওলাইছিলোঁ, তাতে কানাড়া, হিন্দী আৰু অসমীয়া সংযোজন কৰিছোঁ, অকণমান শুনাই দিছোঁ। প্ৰহেলিকা তুমি হৃদয়ৰে ৰাগিনী, দুচকুৰে তৰা সুবাসেৰে ভৰা, मन बावरी सी पल दिल में उठी लहर, भरे मोरे नैना लगे ना ही चैना, नन्ना रे नन्ना नन्ना रे नन्ना रे नन्ना। थैंक यू। কানাড়াখিনি মনত নাই মানে, সেইকাৰণে ৰিলটো কাটি দিছোঁ। আৰু এইটো যে আপুনি ক'লে ষ্টুডেণ্টখিনিক গিফ্ট দিয়া, ষ্টুডেণ্টক গিফ্ট দিছে। গীতটি মই মাত্ৰ ক'বলৈ গ'লে উইদিন 7 days গোটেই গীতটি তৈয়াৰী কৰিছোঁ। বহুত কষ্ট হৈছে, কাৰণ দিনে ৰাতিয়ে ল'ৰা ছোৱালীক গান শিকোৱা প্লাছ নিজৰ কাৰণে গান বনোৱা, আনৰ কাৰণে ভিডিঅ' ডাইৰেকশ্যন কৰা, কাৰণ মই আজিকালি ভিডিঅ' ডাইৰেকশ্যনো কৰোঁ, মিউজিক ভিডিঅ' ডাইৰেকশ্যন। গতিকে দায়িত্ববোৰ অকণমান লাহে লাহে বাঢ়িছে। আগতে অকল গায়ক আছিলোঁ, তাৰ পৰা মই সুৰকাৰ হ'লোঁ, গীতিকাৰ হ'লোঁ, মিউজিক ডাইৰেক্টৰ হ'লোঁ, লাহে লাহে ভিডিঅ' ডাইৰেকশ্যন, এংকাৰিং নিজকে নাই এংকাৰিং বুলি মই কিয় নকওঁ মানে, সেইটো মই মাৰ পৰা আকৌ তাতেও মাৰ অৰিহণা, কাৰণ মা এগৰাকী সুদক্ষ অসমীয়াৰ শিক্ষয়িত্ৰী, অৱসৰপ্ৰাপ্ত, আৰু অসম চৰকাৰৰ মানে স্বীকৃতিপ্ৰাপ্ত মানে বেষ্ট টিচাৰ এৱাৰ্ডি হয়। আৰু মায়ে সৰুৰ পৰা গান গাই ভাল পাইছিলে, আৰু যিহেতু মাৰ গানৰ হেঁপাহটো পূৰণ তেওঁ নিজে কৰিব নোৱাৰিলে, তেওঁ মোৰ পৰা পূৰণ কৰিলে। আৰু লগতে তেওঁৰ যিটো ৱে অফ টকিং, কথোপকথন, যদিও মই ইংৰাজী মাধ্যমত পঢ়িছিলোঁ, কিন্তু তেওঁৰ পৰা অসমীয়া হিচাপে নিজৰ অসমীয়া মাতৃভাষাটো প্ৰপাৰ শিকিহে মই আগবাঢ়িছিলোঁ। গতিকে সেনেকৈ চাগে মই তেওঁৰ পৰা সেই এংকাৰিং কৰা, কেনেকৈ এগৰাকী ঘোষক হ'ব লাগে, সেই বস্তুটোৰ চাগে অলপ হ'লেও আভাস পাইছিলোঁ। তেনেকৈ আৰম্ভ হ'ল। একদম বহুত বেছি ভাল লাগিলে দাদা, বহুতখিনি কথা পাতিলোঁ, হাঁহিলোঁ, ধেমালি কৰিলোঁ, আৰু আজি সঁচাকৈ এটা বিশেষ দিন, আৰু বিশেষ দিনত আমি এনেকৈ বহি কথা পাতিব পাৰিছোঁ। থেংক ইউ ছ' মাছ নীলুফা। আৰু যিহেতু স্বাধীনতা বুলি কয়, আৰু বাক স্বাধীনতা খুব ইম্পৰ্টেণ্ট, অকল যে আমি শিল্পীসকলৰ লাইফতে নহয়, প্ৰত্যেকগৰাকী ভাৰতীয় নাগৰিকৰ নিজৰ বাক স্বাধীনতা থাকিব লাগে। আৰু আমি কিমান স্বাধীন বা পৰাধীন এতিয়াও আমি নিজৰ ভিতৰত বিবেচনা কৰাটো উচিত। আৰু যদিও এখন বিশাল দেশ, আৰু এনেকুৱা ডাইভাৰ্চিটি চাগে পৃথিৱীত ক'তোতে নাই আমাৰ ভাৰতবৰ্ষৰ নিচিনা। গতিকে যেনেকৈ খুব সুন্দৰ দিশো আছে, লগতে খুব ভ্ৰষ্টাচাৰো আছে। গতিকে সেইবিলাক যাতে নেওচি বা আমি নিজৰ আত্মবিশ্লেষণ, আত্মসমালোচনা নিজৰ ওপৰত কৰি যাতে আমি আগবাঢ়োঁ, যি কামেৰে, কোনোবাই এতিয়া তুমি ধৰা শিক্ষকতা, বা তুমি য়োগা, বা তুমি আজি এগৰাকী পত্ৰকাৰ বা জাৰ্নেলিষ্ট হিচাপে কৰি আছা, মই এগৰাকী কণ্ঠশিল্পী বা এগৰাকী কণ্ঠৰ গুৰু হিচাপে মই কৰি আছোঁ, কোনোবাই কেমেৰাত কৰি আছে। প্ৰত্যেক দিশৰ যদি আমি নিজৰ কামবোৰ খুব সৎ পথেৰে নিয়াৰিকৈ যদি আমি কৰোঁ, তেতিয়াহ'লে মই ভাবোঁ ভ্ৰষ্টাচাৰ কমি যাব। কেতিয়াও নহয়। আৰু সেইটোৱে কৈছোঁ। আৰু শেষত যিসকল আলহী আহে নমস্তে উইথ নীলুফালৈ, দুই এষাৰ লিখি থৈ যায়, মোৰ লগত কথা পাতি কেনেকুৱা লাগিলে, সময়খিনি কেনেকুৱা লাগিলে পাৰ কৰি, দুই এষাৰ লিখি থৈ যায়। কাৰণ এনেকুৱা ঘৰুৱা কনভাৰজেশ্যনবোৰ জেনেৰেলি মানুহবিলাকে আমাক ছ'চিয়েল মিডিয়াত খুব প্ৰশ্ন কৰি থাকে, দাদা কেনেকৈ কি কৰে, এইটো কি কৰে, ঘৰত কি কৰে। তেওঁলোকে এনেকুৱা অনুষ্ঠানৰ পৰা এইটোৱে জানিব পাৰে যে কোনো চেলিব্ৰিটি বুলি কথা নাহে, আমিও চব সাধাৰণ মানুহে হয়। ৰাইজে খালি মৰম দিয়ে, আৰু আমাৰ দায়িত্ব আছে সেই মৰমখিনি ভালকৈ ৰখাটো। বহুতে হয়তো সেইখিনি ফেমাছ বুলি ভাবি বহুতে বদমাচি কৰিবলৈ যায়, মানে কিন্তু সেইটো নকৰি এজন সাধাৰণ মানুহ হিচাপে, সকলোৱে সাধাৰণ মানুহ, অসাধাৰণ মানুহে বনায় ইটোৱে আনটোক। কিন্তু মই ভাবোঁ যে নৰ্মেল দৈনন্দিন জীৱনত যোনে যেনেকৈ কৰে তেনেকৈ আমি সেইবিলাক কামেই কৰোঁ। মই বাৰু সেইবিলাক কোনো চেলিব্ৰিটিৰ কোনো একো হেৰিয়ে নাই, মানে
যে নিজৰ ভাত পানী নিজে ৰান্ধো বাচনখিনিও নিজে ধুওঁ শাক পাচলিও নিজে বজাৰ কৰিবলৈ যাওঁ মানে সেই নাটকবোৰ নাই মানে স্বাৱলম্বী হোৱাটো খুব ডাঙৰ কথা সেইটো সেই বস্তুখিনি থ্যাংক ইউ আৰু বহুত বেছি ধন্যবাদ অনুষ্ঠানৰ একেবাৰে শেষৰ ফালে আহি পালোঁ থ্যাংক ইউ আৰু বিশেষ দিনটোত আৰু এটি গীত শুনি আমি অনুষ্ঠান সামৰণি মাৰিম নতুন গানটো গাই দিওঁ এইবাৰ বহাগত যিটো গীত খুব পপুলাৰ হৈছিলে সেই গীতটিকে অকণমান গাই দিছোঁ লুইতৰ সিপাৰে মাজুলীৰ চাপৰিত উজাই পানী হাঁহৈ চৰে চিন্তনা ভাৱনা বুকুৰ বহনা এৰিব নোৱাৰো মনৰে ব্যথা এই ভাল পাম বুলি ক'লে তই আকৌ মনে মনে বেয়া পাই যাবি নেকি এই বেলেগ আকৌ চহৰৰে দামী দামী গাড়ী থকা ল'ৰা প্ৰেমত পৰিছ নেকি এই যোন থাকে থাকক চাই ল'বি পাছত মই তোকে বনাম ৰাণী তই মোৰে দেহা জন্ম ৰমৰ স্বাভিমান যাচিবি নে বিহুৱা থেংক ইউ বাপৰে বহুত বেছি ধন্যবাদ থেংক ইউ নমস্তে উইথ নীলুফাৰ আজিৰ এই খণ্ডটিৰ পৰা বিদায় লোৱাৰ সময় হ'ল কিন্তু বিদায় লোৱাৰ পূৰ্বে আজি যিহেতু এটা বিশেষ দিন 15 আগষ্ট এটাই আশা কৰোঁ সমাজখন যাতে নিকা হৈ থাকক আৰু আমাৰ মাজত ভাতৃত্ববোধৰ এনাজৰীডাল মজবুত হৈ থাকক তাকে আশা কৰি আজিৰ এই খণ্ডটিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ